Hello guys, welcome back to my YouTube channel. So almost 1 monthৰ পিছত মই ভিডিঅ' বনাই আছো। Actually বহুত কিবি মানে কাম হৈ আছিল মানে কৰি থাকিব লগা হৈছিল একেবাৰে মানে ভিডিঅ' বনাবলৈ মই একদমই টাইম পোৱা নাছিলো। সো আজি ভিডিঅ'টো বনাই আছো কাৰণ আজি মানে মই নলবাৰী গৈ আছো আৰু বহুত এটা স্পেশাল কামত গৈ আছো। সো ভাবিলো আপোনালোকক মই দেখাই দিওঁ যে কি কামত গৈ আছো কি কথা। সো আপোনালোকৰো মই আশা কৰোঁ যে চাই ভিডিঅ'টো ভাল লাগিব আৰু মোৰ আচলতে ফ্লো নোহোৱা হৈ গৈছে কথা কোৱাৰ যিহেতু 1 মান্থ মানে ভিডিঅ' একো দিয়া নাই আৰু যিটো এমাহ আগত ভিডিঅ' দিছিলোঁ পাপনৰ সেইটো ভিডিঅ'টো মই বেছি কথা কোৱা নাছিলোঁ তো সেইবাবে মানে ফ্ল'টো কমি গৈছে আৰু সো বৰ্তমান এনেকৈ আমি শৰাইঘাট দলং মানে ক্ৰছ কৰিলোঁ আৰু আজি মই নিজৰ গাড়ী লৈ অহা নাই মোৰ গাড়ীখনৰ মানে অলপমান প্ৰব্লেম হৈ আছে ভাবিছোঁ তাৰে এটা ভিডিঅ' বনাম বুলি কি প্ৰব্লেম হৈ আছে সো অলপমান চেঞ্জেছ কৰিব দিছোঁ সো এইখিনি হৈ গ'লে যিদিনাখনে মানে পিক আপ কৰিব যাম গাড়ীখন তো সেইটো ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ প্ৰব্লেমখিনি কিমান টকা খৰচা হ'ল সো এনেকৈ আমি ইয়াৰ পৰা আমি যাম লেফ্ট ছাইডে হাজো হৈ পেলাই যাম কাৰণ মানে নলবাৰী একদম মেইন নলবাৰী টাউনো অলমষ্ট নহয় আৰু মানে হাজো হৈ গ'লে সোনকালে গৈ পায় আৰু সেইকাৰণে আমি হাজো হৈ যাম সো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ এনেকৈ আমি আহি আপোনালোকক এটা বস্তু দেখাই আছোঁ মই এতিয়া এইটো গণেশ মন্দিৰটো দেখিছে এই গণেশ মন্দিৰটোৰ কথা সকলোৱে জানে এই গণেশ মন্দিৰটোত একজেক্ট মানে মোৰ ইমান ডিটেইলছ নাজানো বাট এই গণেশ মন্দিৰটোৰ কথা মই মানে শুনিছোঁ বহুতৰে ভিডিঅ'টো দেখিছোঁ ইয়াতে বহুত ডাঙৰ গণেশ পূজা হয় বুলি চ' কেতিয়াবা টাইম পালে নিশ্চয় আহিব লাগিব ইয়াতেও আজি বাৰু এইটো কামত অহা নাই চ' আজি বেলেগ কামত আহিছোঁ যিহেতু ইয়াতে সোমাই থকাৰ টাইমো নাই আৰু আমি এইমাত্ৰ পুৱামুক্কা পাৰ কৰিলোঁ আৰু ভিডিঅ'টো মানে মই এইখিনি টাইমত ৰেকৰ্ড কৰিব নোৱাৰিলোঁ বহুত জাম আছিলে চ' ইয়াতে ভিডিঅ' ঘূৰি গৈছে মোৰ বাছখনৰ কাৰণে আচলতে ইয়াতে মোৰ ভিডিঅ'টো ঘূৰি গৈছে চ' এতিয়া মই আপোনাক আৰু বেছি যাত্ৰাটো দেখাই নাথাকোঁ আৰু মাজে মাজে কৈ নাথাকোঁ এইটো হাজোৰ ৰাস্তা আৰু বেলেগ একো নাই চ' একেবাৰে এতিয়া আমি য'ত মেইন লোকেশ্যন আমাৰ তাতে গৈ আপোনালোকক মই লগ পাই আছোঁ ঠিক আছে সো গাইজ মই আজি উপস্থিত আছোঁ নলবাৰীত আৰু নলবাৰীৰ মই মানে আপোনাক কৈছিলোঁ এটা ইউনিক ভিডিঅ' বনাম মই এনেকুৱা ভিডিঅ' কেতিয়াও বনোৱা নাই চ' ফাৰ্ষ্ট টাইম এইখন বেনাৰখন চাওক ভালকৈ দেখা পাইছে নাইবা আন্ধাৰত মইহে দেখা পাই আছোঁ আন্ধাৰত আচ্ছা এইখন অমন আৰ্ট এণ্ড বেম্বো হেণ্ডিক্ৰাফ্ট চ' ভিতৰত যাওঁ ভিতৰত গৈ পেলাই আপোনালোকক মই বস্তু দেখাই আছোঁ প্ৰথমতে বস্তু দেখাম আপোনালোকক তাৰপিছত মই অমনৰ লগত চিনাকি কৰাই দিম চ' কেনেকৈ বনোৱা প্ৰচেছ গোটেইখিনি আমি জানিম ঠিক আছে চ' এইবিলাক বস্তু যিবিলাক হাতেৰে বনোৱা হয় কোনো মেচিন ইউজ নহয় ইয়াতে আপোনালোকে বেয়া নাপাব লাইটৰ প্ৰভাৱ অলপ কম আছে সেইকাৰণে ফেচ কলা আহিব পাৰে বা বস্তুও কলা আহিব পাৰে বাট এইটো বনাই আছে ন এইটো ফিনিচিং হোৱা নাই কিন্তু এইটো মেকিং প্ৰচেছত আছে আৰু বহুত বস্তু আছে যিবিলাক মানে ফটো ক্লিক কৰি থৈ দিছে যিবিলাক বস্তু বৰ্তমান এভেইলেবল নাই চ' যদি পাৰোঁ তাৰে কেইখনমান পিকচাৰ্ছ তাৰ পৰা লগত মই ট্ৰাই কৰিম চ' এতিয়া মই অমনক আপোনালোকৰ লগত চিনাকি কৰি আছোঁ অমন কি খবৰ ভালে চ' তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়া ফাৰ্ষ্ট মোৰ নাম আমানুৰ হক মোৰ ঘৰ জানিগোগ নলবাৰী আৰু আমি এতিয়া বৰ্তমান আমাৰ এই উদ্যোগ এটাত ইয়াতে আমি মানে বাঁহ বেতৰ মেইনলি বস্তুবিলাক বনাওঁ বাঁহ বেতৰ আপোনালোকে যি বিচাৰে সকলোবিলাক পাবই অ'কে চ' মানে অকল মানে যে অসমতে মানে হেৰি কৰে চেল কৰে তেনেকুৱা নহয় অমনৰ কাৰেণ্ট বহুত বাহিৰতো আছে বাহিৰতো আছে কালি মোক কৈ আছিলে কালি যেতিয়া অল ইণ্ডিয়া চ' কালি মই কথা পাতি আছিলোঁ যেতিয়া ৰাতি ততে সি কৈ আছিলে তাৰ ক'ত মুম্বাই ক্লাইণ্ট আছিলে ন মুম্বাই ক্লাইণ্ট আছিলে চ' গাইজ কথা হ'ল এনেকুৱা যে অসমতো মানে এইবোৰ বনাব পৰা যায় অসমৰ মানুহেও জানে বনাব অমন তোমাৰ বয়স কিমান মই এতিয়া বৰ্তমান 22 তো তুমি কি কৰি আছা এতিয়া মানে ইয়াৰ বাহিৰেও মই পঢ়ি আছোঁ প্ৰিণ্টিং ইঞ্জিনিয়াৰিং আচ্ছা চ' গাইজ প্ৰিণ্টিং ইঞ্জিনিয়াৰিং লগতে এইবিলাক ছাইড বিজনেছ চ' এয়া হৈছে ক্ষুদ্ৰ উদ্যোগ গম পাইছে ক্ষুদ্ৰ উদ্যোগ ন আচলতে এইবিলাক টাৰ্মছ না মই পাহৰি গৈছো যি পঢ়া বাদ দিলো 2021 পৰা এইবিলাক টাৰ্মছ মুখত নাহে আৰু আজিকালি
মানে চাই ভাল লাগছে আচলতে মোৰ এক্সপ্লেইন কৰিবৰ কাৰণে একো হেৰিয়ে নাই মানে শব্দ নাই তো মানে এটা তুমি কাম কৰা প্ৰত্যেকটা বস্তুৰ নামবিলাক তুমিয়ে কৈ দিয়া কোনটো কোনটো কি বস্তু এইটো মানে আপোনাৰ চেট মানি বেগ এইটো চেটত মানে আপোনাৰ 5টা চেট থাকে টোটেলত ওকে এটা ভিতৰত এটা এনেকৈ আপুনি ৰাখিব পাৰিব আৰু নিয়াৰ কাৰণে মানে সুবিধা দিছে এইটো আমি ড্ৰাম সেট বুলি নাম দি থৈ দিছো সো আমি ইয়াক লন্ড্ৰি বাস্কেট বুলি ক'ব পাৰো ইয়েস ওকে আপুনি কিচেন ইউজ বা যিকোনো ইউজৰ কাৰণে ইউজ কৰিব পাৰে ডাষ্টবিন হিচাপে ইউজ কৰিব পাৰে নিশ্চয় আৰু প্লেন্টাৰ হিচাপে ইউজ কৰিব ওকে ওকে সো নেক্সট এইটো ল্যাম্প আছে সো গাইজ এইটোৰ বিষয়ে মই কৈ দিওঁ এনেকুৱাই সেম ডিজাইন আপোনালোকে মোৰ যিটো ষ্ট'ৰৰ ভিডিঅ' আছিলে তাতে আপোনালোকে দেখা পাইছে যদি ভালকে লক্ষ্য কৰিছিলে ষ্ট'ৰত আমাৰ লগাই থৈ দিয়া আছিলে সেম ডিজাইন এইটো ল্যাম্প আছে আৰু বাকি এইটো এটা প্ৰসেছিঙত আছে অলৰেডি এইটো এটা প্ৰসেছিঙত আছে চাওক গাইজ তেনেকুৱাই ল্যাম্প এটা এই সিস্টেমৰ বাকি তলফালে এনেকুৱা লাগি যায় কিন্তু এইটো ডাইৰেক্ট সিঙ্গেল এইটোও আমি ল্যাম্প হিচাপে ইউজ কৰিব পাৰি মাজত খালি লাইটটো লগাই দিলে হ'ল আমি এইটো মানে এটা এক্সপেৰিমেন্ট কৰি চাইছিলো যে আমি বাঁহৰে বেগ বনাব পাৰো নে নোৱাৰো হেণ্ড বেগ ৱাও নাইস এইটো লগটো খোলাচোন এইটোৰ মানে আমি চাইছিলো যে মোৰ ৰাজস্থানৰ ফ্ৰেণ্ড এজন আছিলে তেওঁ মানে বস্তুটো চাইছিলে যে বনাব পাৰি নে নোৱাৰি চাইছিলো আমি ভাল লাগিছে ন হেণ্ড বেগ ভাল লাগছে কিন্তু সঁচাকে ভাল লাগছে দে এইটো ফটো পঠাব লাগিব তাৰপিছত আকৌ আৰু বাকি তাৰপিছত আপোনালোকে বাস্কেট পাব আৰু বেগৰ এইটো এটা এইটো ক'ৰ পৰা অহা বুলি ক'লে অৰ্ডাৰটো দিল্লী আছিলে চাগে দিল্লী এইটোৰ কাৰণে আপোনাক বহুত প্ৰেছাৰ দি আছিলে তোমাৰ দেউতা কৈছে তেতিয়া এইটোৰ কাৰণে বহুত প্ৰেছাৰ দিছে বাকি আৰু এইটো এটা ডাষ্টবিন চাওক গাইজ ডাষ্টবিন আমি প্লাষ্টিকৰ ডাষ্টবিন ইউজ কৰোঁ এইটো চাওক বাঁহৰ ন বাঁহৰ ডাষ্টবিন গাইজ আৰু লং লাষ্টিং হয় এইবিলাক পানী নিজিকিলে এইবাৰ আমাৰ নলবাৰীৰ ৰাসত এইটো আমি বহুত পৰিমাণে দিছো আৰু 400 পিচেছ চাগে ন নলবাৰীৰ ৰাস যিসকলে চাইছে দেখিছে চাওক গাইজ বাঁহৰ ডাষ্টবিন 400 পিচেছ প্ৰাইচ কিমান প্ৰাইচ এইটো আমি অনলি 600 মই বাকীবিলাকৰ প্ৰাইচ নকওঁ বাৰু আপোনালোকক কাৰণ নকওঁ আৰু লেম্প ছেট ন ইয়াৰ ভিতৰত আৰু এটা আছে ন এইটো যোৰা হয় যোৰা অ'কে অ'কে শ্বিপিং চাৰ্জ বহুত আহে নহ'লে বাকি আৰু বাস্কেট আছে আপুনি বেলেগ বেলেগ বাস্কেট বা ৱেভিঙৰ কাৰণে বা ৱাল হেংগিঙৰ কাৰণে আপোনালোকে ৱাল হেংগিং ইয়েছ এইটো ডিজাইনটো বিচাৰি আছিলে সিহঁতে আৰু এইটো মানে লেম্প ছেটৰ হিচাপে ইউজ কৰিব পাৰি ইয়েছ চাওক গাইজ এটা বস্তু দুটা হেৰি এইটো চালে টাব হৈ যাব এইটো হ'লে লেম্প ছেট আচ্ছা মেকিঙৰ আছে আৰু এইটো মেকিং প্ৰচেছৰ আছে অ'কে চ' মোৰ এটা ভাল লাগিছে এইটো মানে নেক্সট লেভেল লাগিছে সঁচাকে কৈছো মই এইটো বিৰাট ভাল লাগিছে মানে মই এনেকুৱা লেম্প ছেট মই বহুত দেখিছো কিন্তু মানে এইটো মানে কিছুমান গোল আছে এইটো কিবা এট্ৰেক্টিভ লাগিছে এইটো এইফালে আকৌ আহিছে এইটো এটা লেম্প ছেট আছাম ভেলী সন্মুখত নলবাৰী আছাম ভেলী বুলি এখন কলেজ আছে তাৰ সন্মুখত এখন নতুনকৈ অপেন হৈছে আচ্ছা তাতে মানে এইটো গৈছে আৰু ন স্পেচিয়েলি সিহঁতে মানে কাষ্টমাইজ কৰি বনাইছে অ'কে তাতে দেখিবলৈ কাষ্টমাইজ মানে কি কালাৰ কৰিছে চাগে সিহঁতে মানে কি এইবিলাক বা ষ্ট্ৰিপটো বা এইটো ইয়াতে এক্সট্ৰা কালাৰ আচ্ছা কালাৰে কাষ্টমাইজ কালাৰে আহে বাৰু বাকী ডিজাইনটোতে সেইটোৱে থাকিব কাষ্টমাইজ কৰিব পাৰিব আৰু নিজাকৈ অ'কে চ' এইটো এটা বস্তু আছে গাইজ ইয়াতে এইটো চাওক লেমে হয় ন এইটো ভিতৰত লাইট থাকিব ন কিন্তু মানে এইটো হ'ল লেমৰ এই পুৰণা যে লেম হেণ্ড লেমৰ হাত লেমৰ হেৰিটো ডিজাইনটো বাট ইয়াতে খালি বৰ্তমান ইলেক্ট্ৰিক হ'ব ভাল লাগিছে এইটো ছেট নহয় দে গাইজ আপোনালোকক মই এনেকুৱা দেখাইছো এইটো ছেট নহয় এইটো ছিংগল পিচ হয় আৰু বাকী এইটো এটা আছে আমি ম'ম' ষ্ট্ৰিমাৰ হিচাপে আমি ৰেষ্টুৰেণ্টত ইউজ কৰি আছো অলৰেডি আমাৰ নলবাৰীত ম'ম'ৱালা বুলি ৰেষ্টুৰেণ্ট এখনত পাবই অ'কে চাৰ্ভ কৰি সিহঁতে
এনেকুৱা মই দেখিছোঁ, কিন্তু মানে ডাঙৰ দেখিছোঁ, মানে হেৰি ষ্টিলৰ মই দেখা পাইছোঁ, বাঁহৰ দেখা নাছিলোঁ। বাঁহৰ কিছুমানৰ ভিডিঅ' দেখা পাইছোঁ মই একচুৱেলি। এইটো ৰেষ্টুৰেণ্টত ইউজ হৈ আছে। কিন্তু টিকলাখন দেখো কিউট লাগছে। এইটো এনেকৈ খুলিব পাৰিব আৰু ষ্ট্ৰীম যদি কৰে ষ্ট্ৰীমো কৰিব পাৰিব। আকৌ তাতে কিবা কিবি আছে ন, বহুত কিবা কিবি আছে আৰু ট্ৰে গাইছ, বাঁহৰ নে বেতৰ? বাঁহৰ ন, মজবুত আছে, মজবুত। এইটো এটা লেম্প আছে ডাঙৰে ৰেষ্টুৰেণ্টত বা আপোনালোকে বিয়া চিয়াত আজিকালি দেখা পাব। বিয়াৰ আমাৰ পৰা লৈ আছে, বিয়াত যিবিলাকে ডেকৰেটৰ বিলাকে। আৰু ৰেষ্টুৰেণ্টত এইটো ন গাইছ, এটা বস্তু মনত পেলাই, মাইক। এনাউন্সাৰ যে মাইকটো, এইটো মনত পেলাই। এইটো আৰু এয়া হৈছে আমানৰ দেউতাক, আৰু এখেত হৈছে মা। অ'কে, এখেতে চাহ লৈ আহিছে। অ'কে, চ' গাইছ, কথাটো হ'ল মোৰ ইয়াতে মানে মই আহিছিলোঁ আমাৰ ষ্টৰৰ কালেকশ্যনৰ কাৰণে। চ' সেইবাবে মই ভাবিলোঁ, যিহেতু ময়ো ফাৰ্ষ্ট টাইম এনেকুৱা হেণ্ডিক্ৰাফ্টৰ, মানে মই বেলেগত গৈছোঁ, বাট আমাৰ অসমত মানে নলবাৰীটো মোৰ হেৰিৰ পৰা বেছি দূৰ নহয় ন, গুৱাহাটীৰ পৰা। চ' সেইবাবে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ, তাতে সেয়াই আৰু ভাল লাগে এইবিলাক বস্তু দেখা পালে। আৰু এখেত হৈছে দাদাই, আৰু এখেতক মই লৈ আহিছোঁ লগত, এখেতৰ লগতে আহিছোঁ মই। অকলে অহাতকৈ দুজন আহিলে ভাল লাগে, কোম্পানী এটা হয় কমচে কম, নহ'লে আৰু অকলে অকলে কিমান কথা পাতিম, কিমান হেডফোনত গান শুনিম। ঠিক আছে, চ' চাহ আহি গ'ল, এতিয়া আমি চাহ খাওঁ, তাৰপিছতে ইয়াৰে কি কি বস্তু ফাইনেলাইজ হয় সেইখিনি চাওঁ, চাই পেলাই যি পাৰোঁ লৈ যাম। আৰু এয়া বাঁহৰ বঁটা, এয়া আপুনি দেখা পাইছে মোৰ যোৰহাটৰ ভিলাটোত, মোৰ নহয় চৰি, ভিলাৰ ভিডিঅ'টোত। ঠিক আছে, আপোনালোক মই বাকী অলপ পিছত দেখাই আছোঁ। এতিয়া আমি খোৱা লোৱা কৰোঁ অলপমান। চেইন ন, পৰ্দাৰ চেইন। তুমি এক্সিবিশ্যন কৰা নে নাই? এতিয়া বৰ্তমানলৈকে মানে আমি মাজে মাজে কৰি আছোঁ, কিন্তু এতিয়া এপ্লাই ডাইৰেক্ট কৰিম বুলি ভাবিছোঁ। আৰ্টিচান কাৰ্ড এনে সুধিছোঁ, মানে এইবিলাক বস্তুটো এক্সিবিশ্যনত গ'লেতো পুতুককৈ লৈ যায় এইটো বস্তু। ভাল মানুহৰ চকুত পৰিব লাগিব, খালি ভাল মানুহৰ চকুত পৰিলে একদম উঠাই লৈ যায়, বাল্কত লৈ যায় সিহঁতে। ইউজ কৰক নকৰক ডাঙৰ কথা নহয়, কিন্তু বাল্কত লৈ যায়। মিটাৰ চিষ্টেমতে যায়, 100 মিটাৰৰ তলত চেল কৰা নাই আমিও। আচ্ছা, ভাল লাগিছে এইটো। অকল ভাল লাগিছে ক'লে নহ'ব গাইজ, ইয়াতে বহুত মেহনতো আছে, মেহনত বহুত আছে এইবিলাক বনাওঁতে। মেহনত বহুত আছে, টাইম বহুত লাগে, আৰু এইবোৰ টাইম টেকিং কাম হয়। মেচিনততো পুতুককৈ হৈ গ'লে হয়, কিন্তু হাতেৰে বনোৱা বস্তুত টাইম টেকিং হয়, বহুত টাইম লাগে, আৰু ধৈৰ্য লাগে। ধৈৰ্যটোৱে মেইন, কামটো হৈ নাহিলে লাষ্টত গৈ চবতকৈ ডাঙৰ কথা কি যে বস্তুটো হৈ গ'ল, কিন্তু কাষ্টমাৰে যেতিয়া মানে যোনে অৰ্ডাৰ দিছিলে তেখেতে যদি পচন্দ নকৰে, বোলে চেঞ্জেছ কৰিব কয়, তেতিয়া প্ৰব্লেমটো আহি যায়। মেইন বস্তুটো এইটো, আৰু আমাৰো ক্ষেত্ৰত এনেকুৱা হয়, আমি ষ্টৰতো চেঞ্জেছ কৰিব কয়, বাট আমি কাষ্টমাইজ নকৰোঁ। আমি কাপোৰৰ ক্ষেত্ৰত আমাক কাষ্টমাইজৰ কাৰণে কয়, কিন্তু আমি কাষ্টমাইজ নকৰোঁ। আচ্ছা, এইটো সৰু ডাঙৰো আছে ন? অঁ, চ' ঠিক আছে গাইজ, আগতে আমি খাই লওঁ কিবা অলপ, তাৰপিছত আৰু ভিডিঅ' দেখাই আছোঁ। চ' গাইজ, ফাইনেলি মই এইটো লৈ ল'লোঁ আমাৰ ষ্টৰৰ কাৰণে, চেম্পুলৰ কাৰণে, আৰু কিবা কিবি অৰ্ডাৰ দিলোঁ আমাক। চ' এডভান্সৰ কথা ডিছকাছ হৈ যাব পিছত। চ' কি ক'ম আৰু, বেলেগ একো নাই, ভাল লাগিলে আহি, গোটেই দিনটো আজি স্পেণ্ড কৰিলোঁ। এখেতৰো টাইম ৱেষ্ট হ'ল। ঠিক আছে, আমান লগ পাম নিশ্চয় পিছত, হেণ্ডছেক এটা দি দিওঁ আৰু। ঠিক আছে, লগ পাম নিশ্চয়। অ'কে, চ' গাইজ, এইটো ভিডিঅ' এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল পালে, এখেতকো মাত দি দিওঁ, যাওঁ আৰু এইটো লৈ ল'লোঁ, বাকী কথা পাতি ল'ম। ঠিক আছে, অ'কে। চ' এইটো ভিডিঅ' এইখিনি আছিলে। চ' আমি যাওঁ, আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰি দিব। তেতিয়ালৈকে বাই বাই।